কংগ্ৰেছৰ কাৰণে এইটোৱে দুৰ্ভাগ্য যে দ্বিজেন শৰ্মাৰ দৰে জ্যেষ্ঠ নেতা, শৈলেন্দ্ৰৰ দৰে জ্যেষ্ঠ নেতাই যেতিয়া কংগ্ৰেছ এৰিব খোজে তেতিয়া কংগ্ৰেছৰ গাত নালাগে, কিন্তু আব্দুল খালেকে কংগ্ৰেছ এৰিব খুজিলে একেবাৰে সোনিয়া গান্ধীলৈকে গা বেজ বেজাই যায়। এইটোৱে কংগ্ৰেছৰ কাৰণে দুৰ্ভাগ্য, আৰু সেইকাৰণে কংগ্ৰেছ দলটো আজি এই পৰ্যায়লৈকে গৈ আছে। যোৰহাটত আমি অতি কমেও ৩ লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ম। আমাৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়া ৩ লাখ, অতি কম ৩ লাখতকৈ বেছি ভোটৰ ব্যৱধানত বিজয়ী হ'ব। মাত্ৰ আপোনালোকে জুন মাহলৈ অপেক্ষা কৰক, সিমানেই কথা। কাৰণ কিছুমান মানুহৰ এটা আমাৰ কি হ'ল, আমাৰ সমাজত বহু মানুহৰ পৰিয়ালবাদৰ প্ৰতি এতিয়াও আকৰ্ষণটো শেষ হৈ যোৱা নাই। সেইকাৰণে এই কথাটো আলোচনা কৰি আছে। এই কথাটো অসমৰ বাকী সমষ্টিত চলা নাই। কিয় চলা নাই? যে তাত পৰিয়ালবাদৰ মানুহ হয়তো নাই, সেইকাৰণে আলোচনা চলা নাই। অসমৰ বিভিন্ন স্তৰত এনেকুৱা মানুহ আছে যে পৰিয়ালবাদটোক এতিয়াও জীয়াই ৰাখিব বিচাৰে। সেই জীয়াই ৰাখিব মানুহবিলাকে এই যোৰহাট সমষ্টিটো আলোচনা কৰি আছে। মই নাভাবো যে যোৰহাটটো কিবা আলোচনা কৰিবলগীয়া বিষয়। যোৰহাটটো আমি 3 লাখৰ ওপৰৰ ব্যৱধানত আমি জিকি আছো, তাত কি আলোচনা কৰিব লগা আছে? গতিকে বাকী সমষ্টিতে, কিছুমান বেলেগ সমষ্টিত আমি তাতকৈ কম ভোটৰ ব্যৱধানত জিকিম, সেইকেইটা আলোচনা হোৱা নাই, অকল যোৰহাটটো আলোচনা হৈ আছে। গতিকে তাৰ মানেটো এইটো যে আমি কৰবাত যেন এই পৰিয়ালবাদটোৰ কথাটো অলপমান ভাবি থাকো, কৰবাত যেন সেনেকুৱা মানুহৰ সংখ্যা আছে, সেইকাৰণে এইবিলাক আলোচনা হৈছে। যোৰহাট একো আলোচনা কৰিবলগীয়াই নহয়, 3 লাখৰ ওপৰত জিকিম, তাতকৈ বেলেগ কেইটামান চিট অলপ কম ভোটত জিকিম। আন দুটা সমষ্টি আছে যিটো তাতকৈ কমত জিকিম, বাকীবিলাকতো 4 লাখ 5 লাখত জিকিম।